আচলতে মোৰ খুব ভাল এটা দিন মই আপোনালোকক জনাব বিচাৰিছোঁ। আজি মই 2 বছৰে ইউটিউব চেনেল কৰিলোঁ, কিন্তু মই একো পোৱা নাছিলোঁ। আৰু মোলৈ এটা অনুষ্ঠান আহিছিল, পোহৰ জোনাকী মহীশূৰ ভাষা সাহিত্যৰ চৰ্চাৰ মঞ্চ। তাত মই কবিতা, গল্প, গান কিবাকিবি এইবিলাক মই দিছোঁ। বহুত কিবাকিবি দিব পাৰি, আপোনালোকে যি দিয়ে তাকে দিব পাৰি। মই এই অনুষ্ঠানলৈ পঠাইছিলোঁ, আৰু এই অনুষ্ঠানৰ পৰা আজি মোলৈ দেখিছে নহয়, এইখন মোলৈ চিল পঠাইছে। আৰু তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মহিলাখিনিৰ জৰিয়তে মই আগবাঢ়ি যাব পাৰিছোঁ। গোটেইখিনি মোক হয়নে নহয়, গোটেইখিনি মোক আগবঢ়াই নিছে, সকলো কামতে মোক আগবঢ়াই দিয়ে। আৰু এই মহিলাখিনিৰ কাৰণে মই নাম কীৰ্তন অন্য কিবাত মই বহুত কিবা উৎসাহ পাইছোঁ, আগবাঢ়ি গৈছোঁ, হয় না? আপোনালোকৰ উৎসাহতে মই গল্প কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ, হয়নে নহয়? গোটেইখিনিতে আগবাঢ়িছোঁ। গতিকে মোৰ বহুত ভাল লাগিল। এখেতসকলৰ পৰা এয়া মই চিল পালোঁ। আৰু এয়া মোলৈ পঠিয়াইছে, দেখিছে ওচৰ কাষা, এয়া হাঁহ দুটি পঠাইছে। ইমান মৰম লাগিছে হাঁহ দুটি, দেখিছে? এয়া কণ হাঁহ, খুব মৰম লাগিছে। ধুনীয়া লাগিছে ন? ধুনীয়া লাগিছেনে? ধুনীয়া লাগিছে। এয়া এইফালে আছোন তুমি। এয়া ফুলদানি দিছে। এইটো ফুলদানি চা, কি ধুনীয়া ফুলদানি দিছে, বৰ মৰম লাগিছে ফুলদানিটো। এয়া ফুলদানি দিছে। আৰু এয়া তেখেতসকলৰ অনুষ্ঠানৰ নেকি এই বস্তুটো, মাছৰু প্লেপ না কি এনেকুৱা এটা বস্তু কিবা দিছে। আখৰটো স্পষ্ট হোৱা নাই কাৰণে মই ধৰিব পৰা নাই। ভাল লাগিছে মুঠতে, চিনাৰীটো খুব ধুনীয়া চিনাৰী, এইটো ভাল লাগিছে। যেনে মছজিদৰ নিচিনাও পায় আৰু খুব ভাল লাগে আৰু চিনাৰীটো। গতিকে এনেকুৱা চিনাৰী এটা দিছে, খুব ভাল লাগিছে। তাৰ তেখেতসকলে কি দিছে, মোক এখন ৰুমাল দিছে। এয়া ৰুমাল এখন দি পঠাইছে, খুব ধুনীয়া পেক কৰি দিছে দেই। এইখন ৰুমাল দিছে মোলৈ, চাওক এইখন ৰুমাল দিছে, খুব সুন্দৰ, খুব ভাল লাগিল নহয়? মোৰ আচলতে খুব ভাল লাগিছে। আজি প্ৰথম পাইছোঁ। এই পেকটোতে ভৰাই দিছে তেখেতসকলে। ইয়াতে মোৰ এড্ৰেছটো লিখি দিছে, আৰু তেখেতসকলৰ এড্ৰেছটো ইয়াতে লিখা আছে, পঠাই দিছে। আৰু এয়া মোক মিঠাই দিছে, ইয়াতে মিঠাই আছে। এয়া মিঠাই তেখেতসকলে মোক দি পঠাইছে, খুব সুন্দৰ মিঠাই। আজি মই মহিলাসকলৰ লগত ভাগে ভাগে খাম, সকলোৰে লগত মিলিজুলি খাম। যিহেতু গোটেইখিনি মোৰ লগ, গোটেইখিনিৰ মানে জৰিয়তে মই আগবাঢ়িব পাৰিছোঁ। গতিকে সেইকাৰণে মই এই মিঠাইখিনি আজি লগে ভাগে খাম, হয়নে? ভাল লাগিব ন? ভাল লাগিব। এতিয়া আপোনালোকৰ কেনে লাগিল মই যে এই বস্তুখিনি পালোঁ? তেতিয়াহ'লে হাত চাপৰি দিয়া। বাইদেউ আগবাঢ়াই দিছে, তাৰ কাৰণে এই চেনেলটোক আমি ধন্যবাদ দিছোঁ। থেংক ইউ। আৰু কিবা ক'বা নেকি? কোনোবাই কিবা ক'বা? আচলতে খুব ভাল অনুষ্ঠান, আৰু ভৱিষ্যতলৈ আচলতে এই অনুষ্ঠানটো খুব ভাল অনুষ্ঠান এটা। আৰু যদি আপোনালোকে যোগদান কৰিব খোজে তেতিয়াহ'লে কৰিব পাৰে। আচলতে সাহস লাগিব, চব কথাৰে আমাৰ সাহস লাগে। লিখাটো আমাৰ ধৈৰ্য আৰু সাহস লাগিব। মানে ধৈৰ্য আৰু সাহস থাকিলে মানুহ সকলোৱে লিখিব বা আগবাঢ়িব পাৰে চব কামতে। গতিকে মোৰ আজি বহুত ভাল লাগিলে, এইখিনি পালোঁ। আৰু মই আশা কৰিছোঁ ইয়াৰ পিছত আকৌ কিবা পাম বুলি। মই এখেতসকলৰ মই চেনেলত আশা কৰিছোঁ, চেনেলটো আৰু কিবা কিবি মই দিম, নিদিয়াকৈ নাথাকোঁ, দিম। আৰু যাতে ইয়াতকৈ কিবা এটা ভাল বস্তু পাওঁ, মই তাৰ কাৰণে আশাবাদী হৈ থাকিলোঁ। আশাবাদী হৈ থাকিলোঁ। ভাল লাগিল, আপোনালোকক ধন্যবাদ জনাইছোঁ। আকৌ মই আগবাঢ়ি যাম।